কামৰূপ মহানগৰ জিলাত অৱস্থিত প্ৰকৃতিৰ এক অনন্য সম্পদ দ্বীপৰ দ্বীপ। ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্ব উপকূল নদী পৃষ্ঠত আৰ্দ্ৰভূমি হিচাপে দ্বীপৰ দ্বীপ অৱস্থিত। ব্ৰহ্মপুত্ৰৰ মূল জলপথৰ দক্ষিণ দিশে। দ্বীপৰ দ্ৰাঘিমাংশ 26.3 ছেকেণ্ড আৰু অক্ষাংশ হৈছে 11.31 মিনিট 2 ছেকেণ্ড। সাগৰ পৃষ্ঠৰ পৰা দ্বীপৰ উচ্চতা 165 পৰা 183 ফুট। যদিও ইয়াৰ মুঠ মাটিকালি প্ৰায় 60 বৰ্গ কিলোমিটাৰ, খৰালি 10.1 বৰ্গ কিলোমিটাৰ পৰ্যন্ত হ্ৰাস হয়। প্ৰকৃতিৰ ক্ষেত্ৰত দ্বীপৰ বিলৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। আমাক এই বিষয়ে বিশদভাৱে জনাইছে কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নাৰায়ণ শৰ্মাই। দ্বীপৰ বিল গুৱাহাটীত ওচৰতে থকা এটা জলাশয় হয় আৰু এইটো আৰ্দ্ৰভূমি বুলি কিনি কয়, ৱেটলেণ্ড। আৰু এইটো ইণ্টাৰনেশ্যনেলি ছিগনিফিকেণ্ট হয় বিকজ ইট ইজ অলছ' ন'ন এজ দ্য ৰামচাৰ ছাইট। দ্বীপৰ বিল এটা ৰামচাৰ ছাইট হয় আৰু অসমত থকা অকল এটাই ৰামচাৰ ছাইট যোনটো দ্বীপৰ বিল হয়। আৰু সেইটো ডেজিগনেশ্যন পাইছে কাৰণ যে দ্বীপৰ বিলৰ এটা বহুত ডাঙৰ এটা ইম্পৰ্টেঞ্চ আছে। আৰু যেতিয়া এই ৰামচাৰ ছাইটটো ডেজিগনেট কৰে তেওঁলোকে চব বস্তু চায়, অকল জৈৱ বৈচিত্ৰতা নহয়, কেনেকৈ এই জলাশয় মানুহবিলাকৰ লাইভলিহুডৰ ওপৰতো সহায় কৰে সেইটোৰ ওপৰত ভিত্তি কৰি কিনে আৰু ইয়াৰ ইম্পৰ্টেঞ্চৰ ভিত্তি কৰি কিনে এই ৰামচাৰ ছাইটটো ডেজিগনেট কৰা হয়। সঁচাকৈ গৌৰৱৰ কথা যে এটা ৰামচাৰ ছাইট নিচিনা এটা জাগা আমাৰ গুৱাহাটীৰ ওচৰতে আছে। আৰু দ্বীপৰ বিল যদি আমি চাওঁ, দ্বীপৰ বিলৰ যোনটো ইম্পৰ্টেঞ্চ ইয়াতে মাইগ্ৰেটৰী বাৰ্ডছবিলাক আহে, অকল মাইগ্ৰেটৰী বাৰ্ডছৰ বাসৰ স্থান নহয়, মানুহবিলাকৰ জীৱিকাটো দ্বীপৰ বিলৰ ওপৰত নিৰ্ভৰ হৈ আছে। যিবিলাক ওচৰত থকা যিবিলাক মানুহ আছে তেওঁলোকে বিশেষকৈ মাছ মাৰি কিনে জীৱিকাটো উপাৰ্জন কৰি থাকে, তেওঁলোকৰ কাৰণে দ্বীপৰ বিল এটা অতিকৈ ইম্পৰ্টেণ্ট জাগা হৈ পৰিছে। কিন্তু আমি পাইছোঁ যে দ্বীপৰ বিলত লাষ্ট দশকৰ পৰা মাইগ্ৰেটৰী বাৰ্ডছবিলাক অকণমান অহাটো কমিছে। কাৰণটো আপোনালোকে চবেই দেখিছেই যে এটা দ্বীপৰ বিলৰ কাষতে এটা আৱৰ্জনাৰ সৃষ্টি হৈছে। গুৱাহাটীৰ যিমানখিনি আৱৰ্জনা আছে দ্বীপৰ বিলৰ কাষতে জমা কৰিছিলে। চ' তাৰ কাৰণে দ্বীপৰ বিলৰ সঁচাকৈ বহুতখিনি ক্ষতি হৈছে। পানীৰ যোনটো কোৱালিটি হয় এই কোৱালিটিটোৰ ওপৰত বহুতখিনি প্ৰভাৱ পেলাইছে। আমি তেনেকৈ যদি চাবলৈ যাওঁ বহুতখিনি ষ্টাডিজবিলাক হৈছে যিবিলাক কিছুমান মাছবিলাকৰ হেভি মেটেৰিয়েলৰ কণ্টেণ্টটো বহুত বেছি পোৱা গৈছে দ্বীপৰ বিলৰ পৰা যিবিলাক কিছুমান মাছবিলাক ওলায়। আৰু যিহেতু দ্বীপৰ বিলৰ পানী যোনটো ড্ৰেইনেজটো দ্বীপৰ বিলৰ পৰা চিধা গৈ কিনে তাতে উইদাউট আনট্ৰিটেড এটা পানীটো আছে দ্বীপৰ বিলত গুচি গৈ থাকে। গুৱাহাটীত যিমানখিনি আৱৰ্জনা আছে, যিমানখিনি বেয়া পানী আছে সেইটো দ্বীপৰ বিলৰ পৰি গৈছে। ত' তাৰ কাৰণে যথেষ্ট ইম্পেক্ট হৈছে তাৰ বায়'ডাইভাৰ্চিটি, অৰ্গেনিজমছ এইবিলাকৰ ওপৰত। দ্বীপৰ বিলৰ আৰু এটা ইম্পৰ্টেঞ্চ আমি চাব লাগিব যে গুৱাহাটীৰ জেনেৰেলি ৱেটলেণ্ড যিবিলাক থাকে, ৱেটলেণ্ডবিলাক কি হয় যে দে আৰ অলছ' কল্ড এজ দ্য ষ্টৰ্ম ৱাটাৰ ৰিজাৰ্ভাৰ। মানে যদি বহুত বেছি বৰষুণ হয় ইয়াত বহুত বেছি পানী সৃষ্টি হয়, চ' তেওঁলোকে এটা স্পঞ্জ হিচাপে ইউজ কৰে। চ' যিমানখিনি পানী এক্সট্ৰা ৱাটাৰ আছে চ' তেওঁলোকৰ তাতে দ্বীপৰ বিল या তেনেকুৱা বডিজ চিটিৰ ভিতৰত তেওঁলোকে এইবিলাক পানীটো ষ্টক কৰি ৰাখে। ফলত যিটো কৃত্ৰিম বানপানীৰ সমস্যাটো হয় সেইটো অকণমান কমি যায়। কিন্তু যিহেতু দ্বীপৰ বিলৰ যিটো অৰিজিনেল